হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী আৱাস যোজনা 2024 যিসকলৰ বন্ধুসকল লিষ্টত 2024 ঘৰৰ লিষ্টত নাম নাই অহা, আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। 2024 ঘৰৰ লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই চেক কৰি ল'ব, আৰু কেনেকৈ চেক কৰিব ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে, আৰু মই ভিডিঅ' লৈ আনিম বন্ধুসকল। আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে লিষ্টখনত চাই ল'ব যিখন 2024 ঘৰৰ লিষ্ট মুকলি হ'ল বন্ধুসকল। তাত আপোনালোকৰ নামটো আছেনে? যদি নামটো আছে আপোনালোকে পাব, আৰু যদি নামটো নাই আপোনালোকে এই ফৰ্মখন সোনকালে জমা দিয়ক, তেতিয়াহে আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিব, আপোনালোকে ঘৰ পাব, চৰকাৰী ঘৰ। ভিডিঅ'টো চাই থাকিব শেষলৈকে বন্ধুসকল। আমি ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সকলোখিনি কথা আলোচনা কৰিম। A to Z সকলোখিনি মই আপোনালোকক দেখাই দিম। আপোনালোকে এনেকৈ ফিল আপ কৰি জমা দিব লাগিব। আৰু যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এইখন ফৰ্ম ফিল আপ কৰিব লাগিব বন্ধুসকল। এইখন ফৰ্ম জিঅ' টেকিঙৰ হয়। যিসকলৰ জিঅ' টেকিং হৈ গৈছে, জিঅ' টেকিং পাছ হৈ গৈছে, সেইসকলে ঘৰ পাইছে নিশ্চয়। আৰু জিঅ' টেকিং পাছ হৈ যোৱাৰ পাছতো বহুতে ঘৰ পোৱা নাই, সেইসকলেও অতি সোনকালে পাব যিসকলে পোৱা নাই। এইখন ফৰ্ম বন্ধুসকল যেতিয়া আপোনালোকে ফিল আপ কৰি দিব, তেতিয়া জিঅ' টেকিং কৰিব। টেকিং কৰাৰ পিছতে আপোনালোকৰ লিষ্টত নাম আহিব। অহাৰ পিছত আপোনালোকে পইচা পাব, অৰ্থাৎ ঘৰ পাব। এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব? আৱাজ এইখন ফৰ্ম দেখিছে আপোনালোকে, লিখা আছে ৰিকুৱেষ্ট ফৰ্ম ফৰ ডাটা কালেকশ্যন এণ্ড জিঅ' টেকিং থ্ৰু আৱাজ প্লাছ আছাম। আৱাজ প্লাছ আছাম এপ্লিকেশ্যন ফৰ্ম। এইখনত ফাৰ্ষ্টতে আপোনালোকৰ নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, আপোনালোকৰ যিজনৰ নামত ঘৰৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, চৰকাৰী ঘৰৰ কাৰণে, ফাৰ্ষ্টত সেইজনৰ নাম আপোনালোকে লিখিব। আৰু জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল। তাৰপিছত এজটো ভৰাব, দেখিছে আপোনালোকে ছাইডত। তাৰপিছত মোবাইল নম্বৰটো ভৰাব, ইফ এভেইলেবল যদি আছে। মোবাইল নম্বৰ সকলোৰে আছে বন্ধুসকল, নথকা নাই এনেকুৱা। আপোনালোকে মোবাইল নম্বৰটো যিটো ব্লেড নম্বৰ হয়, যাতে মেছেজ আহে বা ফোন কৰিলে আপোনালোকক ফোনটো লাগে আপোনালোকৰ মোবাইললৈ, তেনেকুৱা এটা নম্বৰ দিব। ইয়াৰ পিছত আধাৰ নম্বৰটো দি দিব যদি আছে। আধাৰ নম্বৰটো নিশ্চয় আছে সকলোৰে। আধাৰ নম্বৰটো ভালকৈ দি দিব, ধুনীয়াকৈ লিখি দিব। ইয়াৰ পিছত কনচেণ্ট ফ্ৰম ইজ টু বি কালেক্ট উইথ আধাৰ। ইয়াত আপোনালোকে ভিলেজ যিটো অপশ্যন দেখিছে, ভিলেজ অপশ্যনটোত আপোনালোকৰ গাঁওখনৰ নামটো দি দিব। ইয়াৰ পিছত আপোনালোকৰ পঞ্চায়ত, VC, DC, VDC, MSE যি পৰে আপোনালোকৰ সেই ঘৰটোত ছাইডৰ ফিল কৰিব। ইয়াৰ পিছত ব্লক নেমটো আপোনালোকে দি দিব, তাৰপিছত ডিষ্ট্ৰিক্ট দি দিব। তাৰপাছত পিনটো দেখিছে শেষত, পিনটো আপোনালোকে ইয়াত ফিল কৰিব। এনেকৈ ফাৰ্ষ্টত আপোনালোকে সকলোখিনি ফিল কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে দেখিছে আদাৰ মেম্বাৰ অফ দ্য হাউচ হোল্ড, আপোনালোকৰ বাকী মেম্বাৰখিনিৰ নামো ইয়াত আপোনালোকে ভৰাব লাগিব। ফাৰ্ষ্টতে আপোনাৰ নাম যেতিয়া ভৰাব, চিৰিয়েলকৈ ডাঙৰৰ পৰা সৰুলৈকে সকলোখিনি ভৰাই যাব, মুৰব্বীজনৰ পৰা একেবাৰে সৰুজনলৈকে যিমান আছে আপোনালোকে ইয়াত 5জন থাকিলে 5জনৰ নাম ভৰাই দিব। ফাৰ্ষ্টতে আপোনাৰ নাম ভৰাল, তাৰপাছত হাজবেণ্ডৰ নাম ভৰাব। তেনেকৈ যদি পুৰুষৰ ক্ষেত্ৰত এপ্লাই কৰিছে, ফাৰ্ষ্টতে আপোনাৰ নাম ভৰাই পেলাই আপোনালোকে ৱাইফৰ নাম ভৰাব পাৰে, বা এনেকৈ আপোনালোকে ঘৰত যেনেকৈ আছে চিৰিয়েলকৈ আপোনালোকে ফিল কৰিব। ফাৰ্ষ্টৰ ঘৰটোত নামটো লিখিব, তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰি এজটো লিখিব, ছাইডত বয়সটো লিখিব, তাৰপিছত আকৌ ছেকেণ্ড নামটো লিখিব, আকৌ জেণ্ডাৰটো চিলেক্ট কৰিব, তাৰপিছত এজটো লিখিব। এনেকৈ আপোনালোকে সকলোখিনি ফিল আপ কৰিব। তাৰপিছত ছিগনেচাৰ অফ এপ্লিকেণ্টছ যিটো আপোনালোকে অপশ্যন দেখিছে, তাত আপোনালোকৰ যিজনে এপ্লাই কৰিছে ঘৰৰ কাৰণে তাৰ চাইনটো কৰিব। ছিগনেচাৰটো কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ কাম হৈ গ'ল। বাকী কামখিনি ইয়াত অফিচত কৰিব। যিটো ৰিচিপ্ট দেখিছে আপোনালোকে, ৰিচিপ্ট অফ এপ্লিকেশ্যন ফৰ আৱাজ প্লাছ আছাম, এইটো ফিল আপ নকৰিব, এইটো অফিচত ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকে এই ফৰ্মখন গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ বা সভাপতিক জমা দিব আপোনালোকে। যদি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বা সভাপতিক জমা দিব নিবিচাৰে, ডাইৰেক্ট আপোনালোকে ব্লকতো জমা দিব পাৰে, ব্লকত জমা দি থৈ আহিব, নহ'লে আপোনালোকে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ হাতত জমা দি দিব এইখন। ইয়াৰ পিছত আপোনালোকৰ লিষ্ট আহিব, জিঅ' টেকিং কৰিব, তাৰপিছত আপোনালোকে ঘৰৰ পইচা পাব, ঘৰ লাভ কৰিব। গতিকে বন্ধুসকল দেখিলে আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব। এইখন অতি সোনকালে আপোনালোকে ফিল আপ কৰি দি দিয়ক, যিহেতু 2024ত লিষ্ট প্ৰকাশ পালে নতুনকৈ, আকৌ লিষ্ট নেক্সট প্ৰকাশ পাব। তাৰ আগতে লিষ্ট প্ৰকাশ পোৱাৰ আগতে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক সোনকালে, যিসকলে ঘৰ পোৱা নাই। ভিডিঅ'টো যিমানে আছিলে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।